নমস্কাৰ সকলোকে। আজি মই আহিলোঁ গ্ৰুপত মেকআপ কৰিবলৈ বুলি। ৰাতিপুৱা 9টা বজাতে ওলাই আহিলোঁ আৰু এতিয়া আমি বাজিছে 1:30। ভাগৰ লাগিলে, ৰাতিপুৱা মেকআপ আছিল। মেকআপটো কৰি আমি কৰিলোঁ। এইফালে তলত ফাংচন হৈ আছে, কিবা নিয়ম আছে আৰু আজি মেইন বিয়া নহয়, কাইলৈহে মেইন বিয়া। কাইলৈও আকৌ আহিব লাগিব। এতিয়া আমি সকলোৱে মেকআপ কৰি মেলি আজৰি হৈ এতিয়া এয়া আৰু হল ৰুমত আহি গৈছোঁহি। আৰু এইফালে আমাক লাঞ্চ কৰিবৰ কাৰণে দিলে। এয়া দেখিছে, এইটো ৰসমলাই আৰু এয়া ভাত পনীৰ তেনেকৈ। ইয়াত ননভেজ একো নাই, সকলোবিলাক ভেজেই হয় আৰু সকলোৱে আমি এইদৰে খাই লৈছোঁ। প্ৰথমে পেট পূজা কৰি লৈছিলোঁ, ভোকো লাগিছিলে বহুত, সেই গতিকে এয়া ধুমধাম খাবলৈহে ধৰিছোঁ আৰু মই অকণমান তাৰে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এতিয়া আমি খাই বৈ আহি আকৌ হল ৰুমলৈ আহিলোঁ অকণমান ৰেষ্ট লওঁ বুলি। এতিয়া আমাৰ মেকআপ নাই, 4-5টামান বজাৰ পৰাহে আকৌ মেকআপ ষ্টাৰ্ট হ'ব। আৰু আমি এতিয়া বেছি কেইগৰাকী মৰ্ণিঙত মেকআপ আৰ্টিষ্ট অহা নাছিলোঁ, কেইগৰাকীমানহে আহিছিলোঁ। এতিয়া আৰু 3-4 গৰাকীমান আহিব, কাৰণ বহুত মেকআপ আছে কৰিবৰ কাৰণে। সেইকাৰণে গ্ৰুপত মেকআপ কৰিলে অলপ সৰহকৈ লাগে আৰু সকলোৱে যে মেকআপবিলাক কৰে সেইকাৰণে মানে বেছিকৈ হ'লে ভাল হয়, তেতিয়া ধুমধাম আমাৰ কামবিলাক হৈ যায়। আৰু এইফালে দেখিছে বিয়াৰ কামবোৰ চলি আছে, কিবা নিয়ম হৈ আছে। আৰু দৰা ঘৰ কইনা ঘৰ দুই ঘৰেই আছে ইয়াতে আৰু খুব ধুনীয়াকৈ বিয়া পাতিছে। এইখন হোটেলত মই আগতেও এবাৰ মেকআপ কৰিবলৈ আহিছিলোঁ, কিন্তু তেতিয়া এইদৰে দিনটো থাকিব লগা হোৱা নাছিল, তেতিয়া পাৰ্চনেলকৈ মাতিছিলে। আৰু এইবাৰ কিন্তু গোটেই বিয়াখনৰ মানে মেকআপটোৱে কৰিব লগা হৈছে, ব্ৰাইডেলক এৰি। আৰু এয়া দেখিছে হোটেলখন ইমান ধুনীয়া দেখিবৰ কাৰণে, সেইকাৰণে ভাবিছোঁ আপোনালোককো অলপ দেখাই দিওঁ। এয়া দেখিছে লাইটবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, এনেই কিবা এটা ভাল লাগি যায় আৰু দেই। আৰু ইমান ডাঙৰ হোটেলত আমাৰনো নিজৰ আহিবনো কিনো আছে ন। আৰু এইফালে আমাৰ মেকআপ কৰি বাকী হৈয়ে গ'ল, ইভিনিং মেকআপটো শেষ। আৰু এতিয়া ৰাতি 9টা বাজিছে, গম পাইছেনে? এতিয়াহে আমি আজৰি হৈছোঁ আৰু একদম মানে ভাগৰ লাগিছে বহুত আৰু মূৰ চুৰ বিষাই গৈছে। এতিয়া একাপ চাহলৈহে মনত পৰিছে, ঘৰত যাওঁ, ঘৰত গৈ প্ৰথম চাহকাপহে খাই ল'ম।